সো যিসকলে মেট্ৰিক পৰীক্ষা দিব গৈছে এইবাৰ তেওঁলোকৰ বাবে সোশ্যাল সায়েন্সৰ দৰকাৰী লং কুৱেশ্যন কেইটামান লৈ আহিছোঁ সো দেৰি নকৰি প্ৰশ্নবোৰ চাওঁ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰা হিচাপে দেখা দিয়া প্ৰধান পাঁচটা কাৰণ উল্লেখ কৰা এই লং কুৱেশ্যনৰ বহুত দৰকাৰী হয় অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰা হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰিব দিছে তাৰ পাছত অৰ্থনৈতিক ভূগোল কাক বোলে আৰু ইয়াৰ মূল বিষয়বস্তু কি আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰথম শাখাবোৰ উল্লেখ কৰিব দিছে সো দৰকাৰী কুৱেশ্যন তাৰ পাছত 3 নম্বৰত অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা সো দৰকাৰী কুৱেশ্যন চাই ল'ব তাৰপিছত কৈছে সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য লিখা তাৰ পাছত মুদ্ৰা খা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰিব দিছে দৰকাৰী কুৱেশ্যন চাই ল'ব তাৰপিছত কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য উল্লেখ কৰিব দিছে দৰকাৰী কুৱেশ্যন তাৰ পাছত কৈছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা সো দৰকাৰী কুৱেশ্যন চাই ল'ব 2 নম্বৰীয়া তাৰ পাছত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত টুকা লিখা হয় টুকা লিখাব দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত তাৰ পাছত এইটো 1 নম্বৰীয়া কুৱেশ্যন হয় ইয়াতে আহি গ'ল বেংগল কেমিকেলছ নামৰ উদ্যোগটো কোনে প্ৰতিষ্ঠা কোনে স্থাপন কৰিছিল বেংগল কেমিকেলছ তাৰ পাছত বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল সো গিটা আজিৰ কুৱেশ্যনটোত কেইটামান ৰৈ গৈছিল কালি যেটো কুৱেশ্যন মই দিছিল সোশ্যাল সায়েন্সৰ কেইটামান ৰৈ গৈছিল সো আজিৰ ভিডিওটো মই দি দিলো সো এইখন কমপ্লিট মই আপোনাক দি দিলো আৰু নেক্সট আমি আনি আছো জেনাৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন লৈ আহিছো টোটেল দৰকাৰী কুৱেশ্যনবোৰ লৈ আনিছো কালি সব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিওবোৰ পাই থকাৰ কাৰণে সো দেৰি নকৰি ভিডিওটো এখিনতে সামৰিম তাৰ আগতে যিবোৰ কুৱেশ্যন আছিল এইখন ভালকৈ আপোনালোকে চাই লওক প্ৰথম কুৱেশ্যনটো আছিল বংগ বিভাজনৰ সময়ত ভাইসৰয় কোন আছিল তাৰপিছত বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল তাৰপিছত জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল তাৰপাছত মহাত্মা গান্ধীয়ে পোন প্ৰথমে কত সত্যাগ্ৰহ অৱলম্বন কৰিছিল তাৰপাছত সিপাহী বিদ্ৰোহক অসমত কোনে নেতৃত্ব দিছিল তাৰপাছত ৰঙিয়া কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল তাৰপাছত যোৰহাট সাৰ্বজনিক সভা কেতিয়া কাৰ নেতৃত্বত গঠন হৈছিল তাৰপাছত আসাম এছ'চিয়েশ্যনৰ গঠন কেতিয়া কাৰ নেতৃত্বত হৈছিল তাৰপাছত মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল তাৰপাছত ফুলগুৰিৰ ধাপা কেতিয়া সংঘটিত হৈছিল তাৰপাছত আছিল আপোনাৰ দৰকাৰী কুৱেশ্যন এটো দৰকাৰী হয় ৰাষ্ট্ৰীয় শিক্ষা বিভাগত স্বদেশী আন্দোলনৰ অৱদান দৰকাৰী কুৱেশ্যন এটো তাৰপাছত সিপাহী বিদ্ৰোহৰ কাৰণ আৰু ফলাফল তাৰপাছত অসহযোগ আন্দোলনত অসমৰ ভূমিকা তাৰপাছত সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কয় তাৰপাছত সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা তাৰপাছত বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা আৰু তাৰপাছত স্বদেশী আন্দোলনৰ তিনিটা অৱদান সো এইটা বহুত দৰকাৰী কুৱেশ্যন হয় আপোনালোকে তোমালোকে চাই যাবা পৰীক্ষা দিয়াৰ আগত এবাৰ হ'লে সো ধন্যবাদ